একচত্ৰী নগৰত ব্ৰাহ্মণৰ গৃহে আনন্দ মনেৰে আমি কটাইছো জীৱন। পৰিচয় আমাৰ আজিও কোৱা নাই আইটো পানটো আমি, কিন্তু হঠাৎ ঘটিব লাগিছে ব্ৰাহ্মণৰ গৃহে অথন্তৰ। কক মাতৃ, ঘটিব খুজিছে কিনো অথন্তৰ এই সময়ত? শুনা পুত্ৰগণ, এই নগৰত কৰিছে নিবাস বকাসুৰ নামে এক দুৰ্দান্ত ৰাক্ষসে। সেই ৰাক্ষসৰ প্ৰীতিৰ বাবে নগৰৰ প্ৰত্যেক ঘৰে ঘৰে পালনকম ৰক্ষা কৰি দিব লাগে খাদ্য মনুমত। অৱশেষে মুহুতি কৰে এটি মনুষ্যক। কালিলৈ ব্ৰাহ্মণৰ পাল। ব্ৰাহ্মণৰ আছে মাত্ৰ একোটি সন্তান। ৰাক্ষসৰ কৰাল গ্ৰাসলৈ কিবা দৰে দিব এৰি প্ৰাণৰ পুত্ৰক। সেই চিন্তাই তেওঁলোকৰ অন্তৰ দহিব লাগিছে। সেয়েহে ভীমেই যাব প্ৰভাততে অৰ্পণৰ ভাৱে ভোজনৰ যথাৰ্থ সম্ভাৰ ৰাক্ষসৰ বাবে। আছে নেকি আপত্তি এই বিষয়ত? নাই কোনো দ্বিমত আমাৰ। যথাযোগ্য মাতৃত্ব বিমল ঠাকুৰা জীৱিত এই ভীমসেন নকৰিবা চিন্তা এই বিষয়ত। দেখা যাব কালিলৈ কিমান শক্তিশালী সেই দুৰ্দান্ত ৰাক্ষস অপ্ৰয়াসে বধ কৰি বকাসুৰ সৈন্যময় কৰিম ধৰণী। লাগে মাথো আশীষ কব। কৰিছো আশীষ বাচা, হোৱা তুমি পূৰ্ণ মনোৰথ। শিৱ ঐক্য মাতৃ বকাসুৰ বলা ভাতৃগণ, কৰ্তব্যতে হও অগ্ৰসৰ। নীরব নিস্তব্ধ চতুর্দিক কত আছে সেই দুর্দান্ত রাক্ষস? বহুদিন পোৱা নাই মই খাদ্য মনুমত। এই খাদ্যই কৰো ক্ষুধা নিবাৰণ।
নগৰ পক্ষে মোৰ খাদ্যৰ যোগাৰ কৰা নাই। যাওঁ যাওঁ মই যাতে পাওঁ কৰোঁগৈ ভক্ষণ। এই নগৰৰ পৰা মনুষ্যৰ নাম মই শূন্য কৰিম অতি ততালিকে। কোন তই পাহন্দ? সাৱধান এই দুতন্ত ৰাক্ষস, আজি তোক দিম মই যজ্ঞ পুৰস্কাৰ। তোক আচাৰি হত্যা কৰি আজি মই লম প্ৰতিশোধ। বাহু যোদ্ধ আৰম্ভিলা অতি ভয় মতে দুয়োজনে যুদ্ধ আৰম্ভিলা ৰুদ্ৰৰূপ ধৰি দুয়ো গতিবে লাগিলা। অৱশেষে অসুৰৰ হৈল পতন। ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন। মাত্ৰে